লোকসভাৰ নৱনিৰ্বাচিত উপদলপতি গৌৰৱ গগৈক উষ্ম আদৰণি জনাইছে কংগ্ৰেছৰ যিসকল বিষয়ববীয়া আছে যিসকল নেতা নেত্ৰী আছে তেখেতলোকে ইতিমধ্যে উষ্ম আদৰণি জনাইছে আমাৰ চেনেলৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছো তেখেতক অনাগত দিনত যাতে তেখেতে ভাল কাম কৰি যায় কাৰণ তেখেতে যথেষ্ট কাম কৰি গৈছে কংগ্ৰেছ দলত থাকি যিখিনি কাম কৰি গৈছে গৌৰৱ গগৈ এই কামখিনি আমি শলাগ ল'বলগীয়া কাৰণ তেখেতৰ ৰাজনৈতিক জীৱন বহুত বেছি দীঘলীয়া নহয় কিন্তু তথাপিও তেখেতে যিখিনি কাম কৰি গৈছে এই কামখিনিৰ ওপৰত ইতিমধ্যে আপোনালোকে নিশ্চয় জানে আজি গৌৰৱ গগৈ যিখিনি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যেটো আপোনালোকে জানে যে কেইবাটাও নিউজ চেনেলেও ইতিমধ্যে কংগ্ৰেছৰ বিৰুদ্ধে যেটো থিয় দিছিলে গতি তেওঁলোককো ইতিমধ্যে তীব্ৰ সমালোচনা কৰিছে কি কৈছে আজি গৌৰৱ গগৈ মই আপোনালোকক শুনাব বিচাৰিছো বক্তব্য ৰাখিবৰ কাৰণে ধন্যবাদ মই বক্তব্য ৰাখিবলৈ বিচৰা নাই মাত্ৰ আমাৰ এআইচিচি তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ নৱনিৰ্বাচিত সাংসদ আমাৰ এতিয়া বিধায়িনী দলৰ উপদলপতি ক'ব নোৱাৰিম আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ এআইচিচি সম্পাদক পৃথ্বীৰাজ সাথে কাৰ্যকৰী সভাপতি আমাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া সবকে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আজি এটা কম বয়সত যি সন্মান আপোনালোকে সকলোৱে মোক প্ৰদান কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ লগতে যোৰহাটবাসী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ লগতে আমাৰ দলৰ সংসদীয় আমাৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ আমাৰ কংগ্ৰেছ দলৰ সভাপতি খাৰ্গে ডাঙৰীয়ালৈ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ আমাৰ লোকসভাত আমাৰ কণ্ঠ আমাৰ শক্তি আমাৰ আত্মা আমাৰ প্ৰেৰণা আমাৰ বিৰোধী দলৰ নেতা দলপতি ৰাহুল গান্ধী ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু আমাৰ সাংগঠনিক সম্পাদক বেণুগোপাল ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু ময়ো গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু মোৰ গৌৰৱ যে মই অনুভৱ কৰিছোঁ সেইটো অসমৰ পৰা আমি কিবা এটা পাইছোঁ সেইটো নহয় মই গৌৰৱ অনুভৱ কৰিছোঁ যে যিজন নেতা মই যোৱা 10 বছৰৰ পৰা লোকসভাত মই তেখেতৰ সৈতে কাম কৰি গৈ আছোঁ আজি সেইজন নেতা ৰাহুল গান্ধী ডাঙৰীয়া আজি লিডাৰ অফ অপজিশ্যন হয় সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে যি সন্মান তেখেতক দিছে যি মৰম আৰু স্নেহ প্ৰদান কৰিছে আজি তেখেতৰ নেতৃত্বত আমি সকলে এজন এজন হিংস হিচাপে আমি গৰিজি উঠিম আৰু বিজেপি চৰকাৰৰ অন্যায় বিৰুদ্ধে আমি মাত মাতিবলৈ আগবাঢ়ি গৈছোঁ মই তাৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ মই নিজৰ নেতাৰ প্ৰতি গৌৰৱ অনুভৱ কৰিছোঁ যিজন নেতাক আজিৰ পৰা 10 বছৰ আগত বিজেপি দলে কিমান টকা পইচা ব্যৱহাৰ কৰি কিমান তেখেতক বদনাম কৰিছে এটা চেনেল মোৰ মনত আছে এটা এংকৰ মোৰ নাম মোৰ মনত আছে যি এংকৰে আমাক মাজে মাজে আমাৰ ওপৰত হাঁহে বা আমাক পৰামৰ্শ দিয়ে আমাক ৰাহুল গান্ধী ডাঙৰীয়াক ত্যাগ কৰিবলৈ কয় মই আজিৰ পৰা 10 বছৰ আগত
কৈছিলোঁ যে ৰাহুল ডাঙৰীয়া আমাৰ নেতা আৰু আজিও গৌৰৱ অনুভৱ কৰি মই কওঁ ৰাহুল ডাঙৰীয়া মোৰ নেতা। আৰু মোক মনত পৰিছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈ বৰলৈ, তেখেতে প্ৰথম দিনতে ৰাহুল ডাঙৰীয়া কৈছে যে আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বই আৰু বিজেপি দল আপোনাৰ ছবি বদনাম কৰিছে, যিহেতু তেওঁলোকে বুজি পাই গৈছে যে আপুনি এজন শক্তিশালী নেতা। বহুতে ভাবা নাছিলে, কিন্তু আজি 10 বছৰ পিছত এটা নহয় দুটা ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ পিছত এতিয়া আমি সকলোৱে গম পাই গৈছোঁ যে ৰাহুল ডাঙৰীয়াৰ নেতৃত্বৰ কাৰণে আজি কংগ্ৰেছ হৈ আছে। নহয় আমাৰ দলৰ ভিতৰত বহুত এনেকুৱা মানুহ আছে যে কংগ্ৰেছ আদৰ্শ সলনি হোৱাটো বিচাৰে, কিন্তু ৰাহুল ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়ানী সদায় আমাক কৈছে কি নহয়, কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি, আমি নিজৰ সেকুলাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আজি উত্তৰ প্ৰদেশ হওক, আজি বদ্ৰীনাথ হওক বা অযোধ্যাত হওক, সকলোৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। মই শেষত এটাহে কথা ক'বলৈ বিচাৰিছোঁ যে এতিয়া উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে। আমাৰ উত্থানৰ আৰম্ভণি হৈছে, বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে। আৰু এই পৰিৱেশ চাই বহুত ৰাজনৈতিক বতৰ জ্ঞানী এতিয়া ৰাজীৱ ভৱন আহিবলৈ আৰম্ভ কৰিছে। এতিয়া বহুত ৰাজনৈতিক বতৰ জ্ঞানীবোৰ ৰাজীৱ ভৱনলৈ আহিবলৈ আৰম্ভ কৰিছে। মই সভাপতি মহোদয় আৰু দলৰ নেতৃত্বক এটাই কথা আহ্বান কৰিব বিচাৰিছোঁ যে আমি ভুল কৰিব নালাগে। যি কংগ্ৰেছ তৃণমূল কৰ্মী যি 10 বছৰ কংগ্ৰেছত থাকি গালি শুনি ঘৰৰ ভিতৰত সমালোচনা শুনাৰ পিছতো তেওঁলোকৰ ব্যৱসায় বেয়া হ'ল, তেওঁলোকে চাকৰি নাপালে, তেওঁলোকে তথাপিও কংগ্ৰেছ দল ধৰি ৰাখিলে। তেওঁলোকৰ অনুমতি নোলোৱাকৈ তেওঁলোকৰ অনুমতি যোগদান কৰিব নোৱাৰে। যিদৰে লোকসভা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত আমি ব্লক মণ্ডল আৰু জিলা কংগ্ৰেছৰ পৰা আমি ৰেকমেণ্ডেশ্যন লৈ আহিছোঁ, একেৰাহে নতুন কোনোবা ব্যক্তি সোমাবলৈ হ'লে একদম মণ্ডল ব্লক আৰু জিলা কংগ্ৰেছৰ ৰেকমেণ্ডেশ্যন পালেহে আমি ল'ম। এইখিনি কথা কৈ সকলোকে ধন্যবাদ মৰম যাচি ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছোঁ।